মানুহ আমি মহাপুৰুষ শংকৰদেৱৰ কথা কওঁতে গান্ধীজীৰ এটা কথা কওঁ যে মই যিখন ৰাম ৰাজ্যৰ কথা ভাবিছো সেইখন ৰাম ৰাজ্য মই আপোনাৰ মা দেউতা আপোনাৰ ককা দেউতা আপোনাৰ উভৰি পুৰুষ সকলো ধন্য হৈছে। আৰু আজি যেতিয়া মই আহি নিজে উপস্থিত হলো তেওঁলোকে কোৱাৰ সময়ত যদি মোৰ মনত অকমান হলেও সন্দেহ আছিল, আজি আপোনালোকে কিন্তু সেই সন্দেহ নিৰূপণ কৰিলে, সেই সন্দেহ নাইকিয়া হল। বিনুৱাভাৱে কিন্তু আৰু এটা কথা কৈ গৈছিল, সকিয়নি দি গৈছিল। অসমৰ মানুহে কি পৰ্যায়লৈকে গ্ৰহণ কৰিছে মই নাজানো, মই বিনম্ৰতাৰে সৈতে বিনুৱাভাৱে নাম গোকাৰ কথাটো আমি সকলোৱে কওঁ।